হয়, তেখেতসকলে এতিয়া এখন স্মাৰকপত্ৰ আমাৰ মাননীয় জিলা আয়ুক্ত মহোদয়লৈ প্ৰেৰণ কৰিছে। আমি জিলা আয়ুক্ত মহোদয়লৈ এইখন আজি আমি ছাৰলৈ প্ৰেৰণ কৰিম। তেখেতসকলৰ ডিমাণ্ডটো হৈছে যে এটলিষ্ট খোজকাঢ়ি হ'লেও মানুহখিনিক পাৰ কৰিবলৈ দিব লাগে। কিন্তু আপোনাৰ কি হয়, আমাৰ আপোনালোকে গম পাইছে, আমাৰ যোৱা শুক্ৰবাৰৰ পৰা এইটো কমপ্লিটলি বন্ধ কৰা হৈছে আৰু গুৱাহাটীৰ পৰা এক্সপাৰ্ট টীম আহিছিলে। সেই টীমে আমাক জনোৱা মতে যে বস্তুটো বৰ্তমান অৱস্থাত লাইট ভেহিকুল হওক, 2 হুইলাৰ হওক বা এনেকুৱা 3 হুইলাৰ অটো ৰিক্সা এনেকুৱা হওক বা ইভেন চাইকেল লৈ খোজকঢ়াও তেওঁলোকে বন্ধ কৰিবলৈ কৈছে। আৰু তাৰপিছত তেওঁলোকে যেতিয়া এইটো মানে ইয়াত অলৰেডি কাম চলি আছে, আপোনালোকে দেখিছে জিঅ' বেগ পেলাইছে, বোল্ডাৰ পেলাইছে, তাৰপিছত বেম্বো পেলাইছে, এদিন দুইফালে কাম আৰম্ভ কৰিছে আজিৰ পৰা। আৰু মানে ফুটাটো যিহেতু দবি গৈছে, তাত থ্ৰাষ্টটো যাতে কম পৰে সেইকাৰণে ফকলেণ্ড দি পেলাই পানীৰ ৱেটো চেঞ্জ কৰিবলৈ চেষ্টা কৰা হৈছে। তেওঁলোকে টীম আহিব, টীম আহি পেলাই তেওঁলোকে আমাক জনোৱা মতে তাৰপিছত তেওঁলোকে পৰ্যবেক্ষণ কৰিব। তাৰপিছত সেই পৰিস্থিতি চাই পেলাই তেওঁলোকে কিমান দূৰ কাম আগবাঢ়িছে, কাৰণ এই গোটেই বস্তুটো টেকনিকেল টীম, এইটো মই ধৰক ক'ব নোৱাৰিম তেনেকৈ। তেওঁলোকে যেনেকৈ ধৰণে ইনষ্ট্ৰাকশ্যন দিয়ে গুৱাহাটীৰ টীমে, আমি তেনেকৈ ধৰণে তেতিয়া কাম কৰিম। তেওঁলোকে হয়তো দিবও পাৰে যে 2 হুইলাৰ খুলিব পাৰে বা খোজকাঢ়ি মানুহক যাবলৈ দিব পাৰে, গতিকে তেওঁলোকৰ অপিনিয়নটো লোৱাৰ পিছতে এইটো ক'ব পৰা যাব। কিমান দিন সময় লাগিব এটা সম্ভাৱ্য? তো কিমান দিন সময় লাগিব তেওঁলোকে কোৱা নাই। একচুৱেলি গোটেই ফিলাৰটো কামটো তেওঁলোকে কোৱা মতে যে গোটেইটো এনেকৈ উঠাবলৈ হ'লে তেওঁলোকে মানে এইটো পানীটো শুকাব লাগিব। এতিয়া বস্তুটো মানে যাতে আৰু ডবি নাযায় বা আৰু যাতে বিনষ্ট হৈ নাযায় দলংখন, তাৰ বাবে বোল্ডাৰ পেলোৱা হৈছে, জিঅ' বেগ পেলোৱা হৈছে, ফকলেণ্ডিত পানীটো খান্দি দিয়া হৈছে, বালিটো খান্দি দিয়া হৈছে আৰু প্লাছ বেম্বো পেলাচাইডিং কৰা হৈছে। ৰাইজে কৈছে নাৱৰ ভাড়াটো অলপ বেছি হৈছে। হয়, নাৱৰ ভাড়াটো মানে এইকেইদিন নাৱৰ এনেকুৱা ময়ো শুনিছোঁ দুই এটা কথা। এই নাৱৰ এইটো ধৰক ব্লকৰ লেভেলৰ পৰা নাওখিনি কিবা টেণ্ডাৰিং কৰা হৈছে। যদি এনেকুৱা অভিযোগ আহিছে তেতিয়া ময়ো এইটো চাম। মোকো দুই এজনে অভিযোগ কৰিছে, গতিকে ময়ো এইটো চাম বিষয়টো। গাড়ী আৰু মানুহ 50 টকা লৈছে, খালী মানুহ 20 টকা লৈছে, বহুত বেছি হ'ব। হয়, তেনেকুৱা এখন অৰ্ডাৰ ময়ো পাইছোঁ যে দিয়া এডাল্টত 20 ৰুপিজ আৰু আপোনাৰ এডাল্ট আৰু চাইকেল হ'লে 30 ৰুপিজ আৰু আপোনাৰ এডাল্ট আৰু বাইক হ'লে মানে 50 ৰুপিজ। গতিকে ৰাইজৰ কমপ্লেইন দুই এজনে মোকো ফোন কৰিছে, আপোনালোকৰ কোনোবা কেইজনমানে মোলৈ ফোন কৰিছিলে। হয়, মই লাগিলে এইটো ডিছকাছ কৰিম আৰু বিডিঅ'ৰ লগত বহি পেলাই এইটো কিবা এটা সমাধান উলিয়াবলৈ। কিন্তু ৰাইজে ইতিমধ্যে সম্পূৰ্ণভাৱে ফ্ৰী কৰি দিয়াৰ দাবী জনাইছে। হয়, এইটো লেচিটটো দিলে বস্তুটো এই চিষ্টেমটো যদি ধৰক কোনোবা এজনে লেচিয়ে লয়, তেতিয়াহ'লেতো তেওঁলোকৰ মিনিমাম কিবা এটা চৰকাৰী যোনটো নিৰিখ হয়, চৰকাৰী নিৰিখটোতো ল'ব, যিহেতু চৰকাৰী যোনটো ৰেট থাকে। তথাপিতো যিহেতু ৰাইজৰ কমপ্লেইন আছে আৰু খোজকাঢ়ি যিহেতু বন্ধ হৈছে, মানুহৰ অসুবিধা হৈছে, আমি গম পাইছোঁ স্কুল অহা যোৱা কৰাত বা কলেজ অহা যোৱা কৰাত আৰু বা মেডিকেল কলেজলৈ অহা যোৱা কৰাত ৰাইজৰ কিছু অসুবিধা হ'ব পাৰে, এইটো আমি চাই ল'ম। আপোনালোকৰ ফালৰ পৰা নোটিছ চাৰ্ভ কৰা হৈছে নেকি, যিখিনি ৰেট ধৰি দিয়া হৈছে? নাই, সেইটো ব্লক অফিচৰ ফালৰ পৰা দিয়া হৈছে। আচলতে নামনি অসমৰ ৰাজ্যিক যি মূল ঘাইপথ, এই ঘাইপথ বিভিন্ন কেইবাটাও দিন ধৰি কৰাৰকুৰ যি বেকি দলং আছিলে, সেই দলংখন বন্ধ হৈ আছে আৰু ইয়াৰ ফলত ৰাইজৰ যথেষ্ট চলাচলৰ কাৰণে অসুবিধা হৈছে। আজি আমি মূলতঃ বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা 3টা দাবীৰে আমি আজি অসম চৰকাৰ বা বৰপেটা জিলা প্ৰশাসনলৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু তাত আমি স্পষ্টকৈ 3টা কথা উল্লেখ কৰি দিয়া আছে। যে প্ৰথম কথা হৈছে যে এনেকুৱা এখন ডাঙৰ ব্ৰিজখন আজি কেইবছৰ, খুব বেছি 10ৰ পৰা 15 বছৰ হোৱাই নাই, সেই সময়ত এই দলংখন কেনেকৈ অনিয়ম সংঘটিত হ'ব পাৰে তাৰ আমি সঠিক তদন্ত বিচাৰিছোঁ আৰু ইয়াৰ লগত যিসকল দুৰ্নীতিকাৰী জড়িত হৈ আছে তেখেতসকলক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ কাৰণে দাবী জনাইছোঁ। লগতে মূল যি 3টা দাবী, তাৰে প্ৰথম দাবীটো হৈছে যে এই দলঙৰ ওপৰেদি প্ৰত্যেকজন খালী পায়ে ৰাইজক এই দলঙৰ ওপৰেদি চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰিব লাগে। কাৰণ আপোনালোকে জানে যে এজন মানুহ নাৱেৰে পাৰ হওঁতে অতি কমেও 50ৰ পৰা 70 টকালৈকে নাৱৰীয়াসকলে লৈ আছে। আৰু এয়াতো কেৱল নাৱৰীয়াসকলে লোৱা নাই, আমি শুনা পাইছোঁ জিলা প্ৰশাসনে এটা নাৱৰ প্ৰতি সপ্তাহে 1,10,000 টকাকৈ তেওঁলোকে ৰেভিনিউ কালেক্ট কৰি আছে। এতিয়া আমাৰ কথাটো হৈছে যে যিসকল দৈনন্দিন কামত জড়িত হৈ আছিলে বৰপেটাৰ পৰা বা নাইবা ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয় বা যিমানবোৰ ছাত্ৰ ছাত্ৰীসকল আছিলে, এই ছাত্ৰ ছাত্ৰীসকলৰ কি সমস্যা সমাধান হৈছে এই কথাটো আপোনালোকে নিশ্চয় অনুতপ্ত কৰিব পাৰিছে। গতিকে আমাৰ মূল দাবী হৈছে যে বাইচাইকেল আৰু এজন ছিংগেল মানুহ, প্ৰত্যেকজন খালী পায়ে খোজকাঢ়া মানুহক ব্ৰিজৰ এইটো পাৰৰ পৰা সেইটো পাৰলৈকে খোজকাঢ়ি আহিব দিব লাগে। লাগে নে নাই কওক? লাগে নে নাই কওক? এই দাবীটো ৰাইজৰ দাবী, আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দাবী। দ্বিতীয় দাবীটো হৈছে যে অতি সোনকালে আমি সিদিনা নিউজৰ যোগেদি গম পাইছোঁ যে তেখেতসকলে অসম চৰকাৰৰ যি মুখ্য অভিযন্তা তেখেত আহিছিলে আৰু তেখেত বোলে নৰ্থ ইষ্টৰ এক্সপাৰ্ট। তেখেত আহি কৈছে যে ওপৰৰ কামখিনি আমি 2 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিম আৰু তলৰ কামখিনি আমি 4 মাহত সম্পূৰ্ণ কৰিম বুলি আমি নিউজৰ আগত শুনা পাইছোঁ। আমি ক'ব বিচাৰিছোঁ যি সময়ত ভাৰতবৰ্ষত ডিজিটেল বুলি কোৱা হয় বা অসমৰ
আটাইতকৈ প্ৰভাৱশালী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দম্বালি মাৰি কয়। গতিকে সেই সময়ত আচলতে এনেকুৱা ধৰণৰ এখন গুৰুত্বপূৰ্ণ ব্ৰিজ 3 মাহ কেতিয়াও আমি সহ্য নকৰোঁ। আমাক এমাহৰ ভিতৰত এই ব্ৰিজখন সম্পূৰ্ণ গাড়ী চলাচল কৰাৰ কাৰণে সুচল কৰি দিব লাগিব নে লাগিব? গতিকে আমি স্পষ্টকৈ কৈছোঁ যে এমাহ সময় দিয়া হৈছে জিলা প্ৰশাসনক। অতি সোনকালে এই ব্ৰিজখন মেৰামতি কৰি ৰাইজৰ কাৰণে, সকলো গাড়ী চলাচল কৰাৰ কাৰণে, সকলো এম্বুলেন্স ৰোগীসকলক চলাচল কৰাৰ কাৰণে অতি সোনকালে সুচল কৰি তুলিব লাগে। গতিকে অতি স্পষ্ট কথা যে ৰাইজৰ কাৰণে খোজকাঢ়িবলৈ আজিৰ পৰা এই ব্ৰিজখন মুকলি কৰি দিয়াৰ কাৰণে আমি জিলা আয়ুক্তক আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ। আৰু আমাৰ এই দাবীসমূহ যদি মানি নলয় তেতিয়াহ'লে অনাগত সময়ত আমি ৰাইজক লৈ ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি বাধ্য হ'ম। তেতিয়া কিন্তু বৰপেটা প্ৰশাসনে ইয়াৰ কাৰণে বাধ্য হ'ব। কোনো ধৰণৰ অপ্ৰীতি সৃষ্টি হ'লে বৰপেটা জিলা প্ৰশাসনে সম্পূৰ্ণভাৱে তেওঁলোকে দুখী হ'ব। নিশ্চিতভাৱে ৰাইজ আপোনালোকে জানে যে এজন মানুহ বৰপেটাত আহিবলৈ হ'লে আপ ডাউন আপোনাৰ 50 টকা 100 টকালৈকে ভাড়া ল'বলগীয়া হৈছে। আৰু এজন মানুহ দিনত হাজিৰা কৰি 400 টকা পায়, তেখেত যদি আপোনাৰ 100 টকা নাৱত দিবলগীয়া হয় তেতিয়াহ'লে সেই মানুহজনৰ কি থাকিব আপোনালোকে চিন্তা কৰক। আৰু বাইকেৰে যদি অহা যোৱা কৰে তেতিয়াহ'লে 150 টকা 100 টকালৈকে সেই মানুহজনৰ দিবলগীয়া হয়। গতিকে অতি সোনকালে এই ব্ৰিজ কেৱল ৰাইজৰ কাৰণে খোজকাঢ়ি আৰু বাইচাইকেলৰ সৈতে মানুহখিনিৰ সুচল চলাচলৰ কাৰণে আমি ৰাস্তাটো বা দলংটো খুলি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।